ঘৰটো 3D বনাইছে। এইটো ৰাস্তাটোদি প্ৰথমত উঠি চিৰিটোৱেদি উঠিলে, উঠি মানে কাৰ্পেটখন এখন আছে পাৰি থোৱা, এইফালেদি সোমাই গ'ল। সোমাই এইটো প্ৰথম ড্ৰয়িং ৰুমটো পালে, লিভিং ৰুমটো। এইখন খিৰিকীখন বাহিৰলৈ চালে ঘাঁহখিনি দেখি, তাৰপিছত সিফালে আগলৈ সেইটো ডাইনিং প্লেচটো। তাত একদম খানা চানা লগাই থোৱা আছে, ধুনীয়াকৈ চকী তকী ধুনীয়া একদম। চকীবোৰ মানে মডাৰ্ণ ষ্টাইলৰ আজিকালি এনেকুৱা ধৰণৰ চকী আহে। তাৰপিছতে সেই ঘৰটোৰ পৰা প্ৰথম সোমাই এইটো ৰুম এইটো ৰুম বেডৰুম হয়। এইটো মাষ্টাৰ বেডৰুম হয়। এইটো তৌফিক দাদাৰ বেডৰুম বুলি লিখা আছে। ইয়াত চব কাৰ্ডবৰ্ড চাৰ্ডবৰ্ড আছে, হেৰি আছে, বিচনা আছে আৰু খিৰিকীখন আছে। এই খিৰিকীখন দি চালে এই সন্মুখেদি সোমাই অহা দৰ্জা হেৰিখন দেখি, গেটখন দেখি। এইটো মানে প্ৰথম এইটো ৰুম। এইটো এটা মানে ডাঙৰ মানে টিভি এটা লগাই দিছে, মস্ত ডাঙৰ LED। এইফালেদি সোমাই আহি এইটো লগতে এটেচ টয়লেট বাথৰুম হয়। এই বাথৰুমটো মানে হেৰিৰ পৰাও হেৰি কৰিব পাৰি, এই কি বুলি কৰিব পাৰি, এই লিভিং ৰুমটোৰ পৰা মানে আহিব পাৰি। তাৰপিছত এই বাথৰুমটোৰ পৰা ওলাই গৈ পেলাই প্ৰথমতে লিভিং ৰুমটো পাব, মানে এই যিটো ড্ৰয়িং ৰুম, তাৰপিছত এইটো ডাইনিং ৰুম। তাৰপিছত ডাইনিং ৰুমৰ কিনাৰতে এইটো হ'ল তাহিয়াৰ ৰুম। তাহিয়াৰ ৰুমতো মানে ধুনীয়া এটা ডাঙৰ টিভি লগাই থোৱা আছে। এইখন হ'ল তাইৰ হেৰি, এইটো লেপটপটো আৰু এই কিতাপ চিতাপবোৰ পঢ়িবৰ কাৰণে। এইখন বেডখন আৰু দুফালে দুটা লেম্প। বাহিৰলৈ সিফালে চালে বঙালী ঘৰৰ মানুহ ঘৰ দেখি। তাহিয়াৰ ৰুমৰ পৰা ওলাই আকৌ ডাইনিং টেবুলখন পায়। ডাইনিং টেবুলৰ পৰা ইফালে ভিতৰলৈ গ'লো। এইখিনিতে এইটো চামিনাৰ ৰুমটো। চামিনাৰ ৰুমতো একেই, ধুনীয়াকৈ বস্তুবোৰ চব সজাই থোৱা আছে, বিচনাখন আছে আৰু এই কাৰ্ডবৰ্ড চাৰ্ডবৰ্ড চব আছে। আৰু সিফালে সেই দৰ্জাখন যে দেখুৱাইছে, সেই দৰ্জাখন দেখুৱাইছে, সেইফালেদি সোমাই গ'লে এইটো চামিনাৰ লগত এটেচ থকা এইটো টয়লেট বাথৰুম। আৰু এই খিৰিকীখন দি চালে পিছফালে থকা কুঁৱাটো দেখি, সিফালৰ ঘৰটো দেখি, সিটো ঘৰ পুৰণা ঘৰটো। তাৰপিছত এইফালে ওলাই আহিলো। ওলাই আহি পেলাই আমি এতিয়া এনেকে এইফালে গৈ পেলাই এইটো কিটচেন পালো আমি। কিটচেনটো এইফালে এনেকে এইটো চব বস্তু আছে, ৰেক চেক চব আছে, হট ষ্টভ আছে। আৰু সেই কিটচেনৰ খিৰিকীখন দি বাহিৰলৈ চালে সেই পুৰণা সিটো ঘৰ দেখি, সিফালৰ ঘৰটো। আৰু তাৰপিছত এইফালৰ পৰা কিটচেনৰ পৰা ওলাই পেলাই বাহিৰলৈ গ'লে এইখন এখন বাৰাণ্ডা, এখন ঘেৰি থোৱা আছে। এই বাৰাণ্ডাখনৰ কিনাৰতে এইটো এটা ষ্ট'ৰ ৰুম আছে। এইটো ষ্ট'ৰ ৰুম। এইটো ষ্ট'ৰ ৰুমত ষ্ট'ৰৰ বস্তুবোৰ ভৰাই থোৱা আছে। এইটো হ'ল টফিকৰ ঘৰ। মানে 3Dত মানে আমি ভিতৰত জাৰ্ণি কৰিলো। আৰু এই বাৰাণ্ডাখনৰ পৰা সিপাৰে মানে কুঁৱাটো দেখি কুঁৱাটোৰ সিপাৰে পুৰণা ঘৰটো হয়। এতিয়া আকৌ একদম এইখিনিৰ পৰা আমি আকৌ বাহিৰলৈ ওলাই গুচি যাম, ফ্ৰণ্টৰ দৌৰ দি। গৈ আছো এই গৈ মেলি বাহিৰেদি ওলাই গৈ আমি ফ্ৰণ্টৰ বাৰাণ্ডাখন পালো। ফ্ৰণ্টৰ বাৰাণ্ডাখন দি নামি পেলাই আমি আকৌ তললৈ আহি গলো। বাছ এইটোৱে টফিকৰ ঘৰ।